জুবিন দাই ছিংগাপুৰত থাকোঁতে একেবাৰে শেষৰ হোৱাটছআপ মেছেজটো কাক দিছিলে? জুবিন দা ছিংগাপুৰত থাকোঁতে একেবাৰে শেষৰ ফোন কলটো কাৰ লগত কথা পাতিছিল, কাক কাক ফোন কৰিছিল আপোনালোকে গম পাব। বৰ্তমান সময়ত জুবিন গাৰ্গৰ মোবাইল ফোনটো ক'ত? কোনে লৈ আছে জুবিন গাৰ্গৰ মোবাইল ফোনটো? কোনে জব্দ কৰি ল'লে? বৰ্তমান সময়ত জুবিন গাৰ্গৰ মোবাইল ফোনটো জুবিন গাৰ্গৰ মেনেজাৰ সেই কালপিতটো সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ মেনেজাৰ সেই কালপিতটো সিদ্ধাৰ্থ শৰ্মা, সি লৈ ল'লে জুবিন গাৰ্গৰ মোবাইল ফোনটো। এই কথাটো মই নিউজত পাইছোঁ। জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাই লৈ ল'লে সেই কালপিতটোৱে। মই ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মোবাইল ফোনটো সেই কালপিতটোৱে ল'ব লাগিছিল নে সেই মোবাইল ফোনটো প্ৰশাসনক গতাই দিব লাগিছিল বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক চঞ্জাই দিব লাগিছিল? সেই মোবাইল ফোনটো কিয় সিদ্ধাৰ্থ শৰ্মা সেই কালপিতটো, জুবিন গাৰ্গৰ মেনেজাৰ যোনটো কালপিতটো, সেই কালপিতটোৱে জব্দ কৰি থ'লে? জুবিন গাৰ্গৰ ভাতৃ, খুৰাকৰ ল'ৰা জুবিন গাৰ্গৰ ভায়েকে মোবাইল ফোনটো বিচাৰিছিল, কিন্তু সেই মোবাইল ফোনটো সিদ্ধাৰ্থই নিদিলে। নিদিয়া কাৰণটো কি? মই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ, জুবিন দাই একেবাৰে শেষৰ ফোন কলটো বা একেবাৰে শেষৰ হোৱাটছআপ মেছেজটো বা একেবাৰে শেষত মানে কাৰ লগত কথা পাতিছিল, এনেকুৱা কিবা কথা বাৰ্তা আছিল নেকি? জুবিন দা ভিডিঅ'সমূহ পাই আছোঁ, জুবিন দাক কেনেদৰে সাগৰত সাঁতুৰিব কাৰণে লৈ গৈছিল, কেনেদৰে জুবিন দাই সাগৰত সাঁতুৰি আছিল। আৰু শেখৰৰ মুখতো এইবিলাক কথা শুনিছোঁ। শেখৰে স্পষ্টকৈ কৈ দিছে, জুবিন দাই বিয়েৰ খাইছিল, গাহৰি মাংস খাইছিল আৰু সাঁতুৰিছিল। যিহেতুকে এতিয়া মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাই জব্দ কৰি থৈছে। জব্দ কৰাৰ মূলতে কাৰণ এইটোৱে নেকি, যেন জুবিন দাই ছিংগাপুৰত থাকোঁতে সিহঁতি যদি প্ৰি প্লেনিং কৰি থাকোঁতে হ'লেও অলপ হ'লেও গম পাই থাকিবতো বস্তুটো। তো কিবা কাৰণত মানে মই ইয়াত থাকি বেয়া পাইছোঁ, কাৰোবাক ফোন কৰিছিল নেকি বা কাৰোবাক হোৱাটছআপ মেছেজ কৰিছিল নেকি, সেই প্ৰমাণখিনি নষ্ট কৰিবৰ কাৰণে বৰ্তমান সময়ত সিদ্ধাৰ্থ শৰ্মাই মোবাইল ফোনটো জব্দ কৰি থ'লে নেকি? এটা ডাঙৰ প্ৰশ্নবোধক কিন্তু দেই। যিহেতুকে মোবাইল ফোনটো জব্দ কৰি থোৱা কাৰণটো কি? কিয় সি জব্দ কৰি থ'ব সেই কালপিতটোৱে? সিদ্ধাৰ্থ শৰ্মা, তোক কৈছোঁ, ঐ কালপিত, তই অসমত আহিছা না? তই অসমত আহিছা, তোৰ কি অৱস্থা হ'ব? তোৰ যদি দম আছে যাতে তই অসমত আহিছা, এইটোৱে ক'লোঁ। সিদ্ধাৰ্থ শৰ্মা, তই অসমত আহিছা। মই স্পষ্টকৈ কৈছোঁ, মোৰ নাম বিকাশ বক্স সোণোৱাল, ঠিক আছে? জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ, জুবিন দাৰ কাৰণে মই প্ৰাণ দিম। সিদ্ধাৰ্থ শৰ্মা, তই অসমত আহিছা, এইটোৱে ক'লোঁ। তই দম আছে তই অসমত আহিছা, এইটোৱে ক'লোঁ। আৰু এই ভিডিঅ'টো লাইফ টাইম থাকিব, এই ভিডিঅ'টো কেতিয়াও ডিলিট কৰা নাযাব, লাইফ টাইম থাকিব। আপোনালোকে চাই থাকিব। এই ভিডিঅ'টো হয়তো আপোনালোকে 2026 চনতো চাই থাকিব পাৰে, 2027 চনতো চাই থাকিব পাৰে, 2028 চনতো চাই থাকিব পাৰে, 2050 চনতো চাই থাকিব পাৰে, কিন্তু এই ভিডিঅ'টো লাইফ টাইম থাকিব, এইটোৱে ক'লোঁ। মুঠতে সিদ্ধাৰ্থ শৰ্মা, তই আহিছা, এইটোৱে ক'লোঁ মই। অ'পেন এণ্ড মাই চেলেঞ্জ, মই তোক অ'পেন কৰিছোঁ। মই ইংলিছ ইমান এটা নাজানো বা হ'লেও কিন্তু মাজতে ইংলিছটো অলপ মাৰি দিছোঁ, ঠিক আছে? অ'পেন চেলেঞ্জ হা। জুবিন দাক তহঁতি প্ৰি প্লেনিং কৰি ছিংগাপুৰলৈ লৈ গ'লি। তই প্ৰি প্লেনিং কৰি কেনেকৈ প্ৰি প্লেনিং, মই কৈ আছোঁ, অসমবাসীৰ ৰাইজ আপোনালোকেও শুনিব আৰু ভিডিঅ'টো লগতে শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক দিব। আমি জুবিন দাক আমি ন্যায় দিবই লাগিব। জুবিন দাক যদি আমি ন্যায় দিব নোৱাৰোঁ নহয়, জুবিন দাৰ আত্মাই শান্তি নাপাব কিন্তু দেই। আমি যেনেকৈ নহওক আমি ন্যায় দিব লাগিবই, আমি মাতি থাকিব লাগিবই, আমি বাধ্য কৰাই দিব লাগিব। আমি বাধ্য কৰাই দিব লাগিব জুবিন দাক ন্যায় দিবলৈ। আৰু কালপিতকেইটাক সিহঁতৰ ওপৰত
তদন্ত হ'বই লাগিব, এইটো নামানো। আৰু মই এতিয়া কৈ দিছোঁ শুনক আপোনালোক, প্ৰি প্লেনিংকেইটা কেনেকৈ দেই। এজন শিশুক কি ওচৰৰ পৰা মানুহে সাৱধান কৰি থাকে, কি ওচৰত যাব নে, সৰু ল'ৰা, আপোনালোকে মন কৰিব দেই, এটা সৰু ল'ৰা, সেই সৰু ল'ৰাটোক কি ওচৰত যাব নিদিয়ে, জুইৰ ওচৰত যাব নিদিয়ে, হয়নে নহয়, পানীৰ ওচৰত যাব নিদিয়ে। কাৰণ কেলৈ, জুইৰ ওচৰত গ'লে মানে অঘটন হৈ যাব পাৰে, বা পানীৰ ওচৰত গ'লে বিপদ হৈ যাব পাৰে, অঘটন হৈ যাব পাৰে। তো সেইটো কাৰণে এটা শিশুক, এটা সৰু ল'ৰাক জুই পানীত যাব নিদিয়ে। ঠিক তেনেদৰে শেখৰৰ মুখৰ পৰা শুনিছোঁ জুবিন দাই মদ্যপান কৰিছিল, বিয়েৰ খাইছিল। জুবিন দাও বিশেষকৈ স্বাস্থ্যটো ভাল নাছিলেই, কিন্তু বিয়েৰ খাইছিল আৰু বিয়েৰ খুৱাইছিল, সিহঁতি বিয়েৰ খুৱাইটো নিচা কৰিছিল। আৰু সেই নিচা হৈ থকা মানুহজনক কিয় সাগৰৰ পাৰলৈ নিছিল, এইটো প্ৰি প্লেনিং নহয়নে? শিশুক যেনেদৰে পানী জুইলৈ যাব নিদিয়ে, ঠিক যেনেদৰে নিচা হৈ থকা মানুহজনক জুই আৰু পানীৰ ওচৰত যাব নিদিয়ে। সিহঁতি কিয় যাবলৈ দিলে পানীলৈ, সিহঁতি কিয় লৈ গ'ল পানীলৈ, এইটো মেইন কাৰণ। প্ৰি প্লেনিং ওলাই আছে। সিহঁতি নিচা হৈ থকা মানুহজনক পানীৰ ওচৰৰ পৰা আঁতৰাই থ'ব লাগিছিল, হয়নে নহয় কওক আপোনালোকে? নিচা হৈ থকা মানুহজনক পানীৰ পৰা আঁতৰাই ৰাখিব লাগিছিল। আৰু জুবিন দাইটো অলৰেডি নিজে কৈছে যেন মই নাযাওঁ, সিহঁতে বলৈ মাতিছে, আহক তাত যাওঁ, আহক। এইটো শেখৰ বুলি কোৱাটোতো ডাইৰেক্টলি কৈছে যেন আহক তালৈ যাওঁ। প্ৰথম অৱস্থাত শেখৰে লগত নাই, হাতৰ নাই বুলি কৈছিলে। তাৰপিছত যেতিয়া ভিডিঅ'বিলাক ওলাই পৰিল, তেতিয়া মুখ খুলিবলৈ বাধ্য হ'ল। শেখৰ, তইও হাৰি যাম বুলি নাভাবিবি। তই কি নাজান জুবিন দাৰ স্বাস্থ্যটো বেয়া, স্বাস্থ্যটো অসুখীয়া বুলি তই জানি শুনি তই কিয় পানীলৈ লৈ গৈছিলি? শেখৰ গোস্বামী, তই হাৰি যাম বুলি নাভাবিবি আকৌ দেই। তইও হাৰি যাম বুলি নাভাবিবি শেখৰ গোস্বামী। তই এতিয়া ঘৰত আছ বাৰু, ঠিক আছে, তদন্ত আৰম্ভ হ'ব, তোৰ ওপৰত তদন্ত হ'ব, কিন্তু তই জানিব লাগিছিল জুবিন দাক পানীত নিব লাগে নে নালাগে। তই প্ৰি প্লেনিং কৰি জুবিন দাক এই পৃথিৱীৰ পৰা চিৰবিদায় দিলি, কথা বেয়া হ'ব, এইটোৱে ক'লোঁ। মই কিন্তু ভগৱান মানুহ নহয় আকৌ দেই। মই যি কওঁ তাক অপেন কওঁ, মোৰ ডিগ্ৰী নাথাকিব পাৰে, কিন্তু যি কওঁ মই ডাইৰেক্ট অপেন কওঁ। মই কোনো ডিগ্ৰীধাৰী নহয়, মই কোনো উকিল নহয়, না মই সাংবাদিক হয়, না মই বুদ্ধিজীৱী হয়, মই একোৱেই নহয়। মই এটা খেতি কৰা ল'ৰা হয়, মই খেতি কৰোঁ, ঠিক আছে, মই খেতি কৰি খাওঁ। আপোনালোকে দেখিছেই, এয়া দাংবডি লগাই থৈছোঁ, কিন্তু মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ, মই জুবিন দাৰ কাৰণে প্ৰাণ দিম, এইটোৱে ক'লোঁ। জুবিন দাৰ কাৰণে মই প্ৰাণ দিম, মুঠতে জুবিন দাক আমি ন্যায় দিহে এৰিম। জুবিন দাৰ আত্মাটো নহ'লে সদগতি নাপাব, আত্মা শান্তি নহ'ব, সেইকাৰণে জুবিন দাক ন্যায় দিম। আৰু ভাল লাগিছে দেই, বহুতো দল সংগঠন ওলাই আহি কেছ কৰিছে, বহুত ভাল লাগিছে। যোন লোকে কেছ কৰিছে জুবিন দাৰ তদন্তৰ খাতিৰত মই চেলুট দিছোঁ, ধন্যবাদ দিছোঁ। এনেদৰে সকলো ৰাইজ ওলাই আহিব লাগে, ঠায়ে ঠায়ে কেছ ৰুজু কৰিব লাগে, FIR দিব লাগে। মুঠপত জুবিন দাক আমি ন্যায় দিব লাগিব। ভাল লাগিছে যোন লোকে কেছ কৰিছে, এইটোৱে ক'লোঁ। মুঠপত ইহঁতৰ ওপৰত তদন্ত হ'ব লাগিব, কিয় ইহঁতি জুবিন দাক লৈ গৈছিল। শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেল যোনসকলে আয়োজন কৰিছিল, সেই লোকসকলৰ ওপৰত তদন্ত হ'ব লাগিব, এইটোৱে ক'লোঁ। মোৰ শেষ কথা, স্পষ্ট কথা। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত দিয়ক। কমেণ্ট বক্সত নিদিয়াকৈ নাথাকিব। মুঠপত আমি জুবিন দাক ন্যায় দিবই লাগিব, এইটোৱে ক'লোঁ। আৰু লগতে আপোনালোকে কমেণ্ট বক্স ভৰাই দিয়ক, কমেণ্ট কৰক।